16 কেজিৰ বাহু 8 কেজিৰ আৰি উৰুকাৰ দুদিন পূৰ্বে ভোগালীৰ ভোগ পালেগৈ মুখ্যমন্ত্ৰীৰ পদূলি মুখ্যমন্ত্ৰীৰ আখললৈ মন্ত্ৰী অতুল বৰাৰ উপহাৰ বোকাখাতৰ পাচলিও মুখ্যমন্ত্ৰীৰ ব্যঞ্জন হ'ব উৰুকাৰ নিশাত ৰাজ্যৰ চুকে কোণে ভোগালীৰ আনন্দ হেপাহৰ বিহুটিত লগে ভাগে এসাজ খাবলৈ সকলোৱে কৰিছে যুঁজা উৰুকালৈ মাজত আৰু এটা দিন কিন্তু শনিবাৰে হাতত ভোগৰ টোপোলালৈ মুখ্যমন্ত্ৰীৰ পদূলিত অতুল বৰা প্ৰতি বৰ্ষৰ দৰে এইবেলিও মন্ত্ৰী অতুল বৰাই 16 কেজি ওজনৰ বাহু মাছ হাতত তুলি দিলেগৈ মুখ্যমন্ত্ৰীৰ লগতে আছে এটা 8 কেজি ওজনৰ আৰিও চাৰিওফালে কীটনাশক মিহলি শাক-পাচলিৰ বজাৰ সেয়েহে বিহুৰ বতৰত যাতে মুখ্যমন্ত্ৰীয়ে পাচলিৰ নামত বৰবিহ নাখায় সেই কথাও মন কৰিছে মন্ত্ৰী অতুল বৰাই সেয়েহে বোকাখাতৰ থলুৱাৰ বাৰীৰ পাচলিৰ টোপোলাও আগবঢ়ালে মুখ্যমন্ত্ৰীলৈ 10 কেজি ওজনৰ কাঠআলু অমিতা আৰু ৰঙালাও ভোগালীৰ টোপোলাত ভৰাই দিলে মন্ত্ৰীজনে অতুল বৰাই এই ভোগালীত মুখ্যমন্ত্ৰীক উপহাৰ দি বাট দেখুৱালে আনলৈ বুলি এতিয়া বাকীসকল মন্ত্ৰীৰ উপহাৰৰ টোপোলাটোত বা থাকে কি সেয়া দেখিলেহে লেখিম কেমেৰা পাৰ্চন হৃদয় দাসৰ সৈতে লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট NKTV